মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায়টোত থকা আদিম মানুহৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলা। আজি তোমালোকৰ দ্বিতীয় অধ্যায়ত এই আদিম মানুহবোৰৰে খেতি-বাতি তথা কৃষি কাৰ্য আৰু স্থায়ীভাৱে তেওঁলোকে কিদৰে বসবাস কৰিবলৈ আৰম্ভণি কৰিছিল তথা চকাৰ ব্যৱহাৰ কৰিছিল ইত্যাদিবিলাক কথা আলোচনা কৰিম। শিক্ষাৰ্থীসকল, তোমালোকক মই কিছুমান ফটো আৰু সৰু সৰু কিছুমান ভিডিঅ'ৰ জৰিয়তে এই পাঠটোৰ কিছু কথা ক'বলৈ চেষ্টা কৰিম। তোমালোক সকলোৱে জানা যে হাজাৰ হাজাৰ বছৰ বিভিন্ন পৰ্যায় তথা বহুতো পৰিঘটনা অতিক্ৰম কৰিহে এই আদিম মানুহবোৰে আজিৰ নিচিনা এক উন্নত পৰ্যায়ত উপনীত হৈছে। তোমালোকে ওপৰৰ ভিডিঅ'ত নিশ্চয় দেখা পাইছা। এই মানৱ সভ্যতাৰ উন্নতিৰ আৰম্ভণিৰ সময়ছোৱাত যিবোৰ কথা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় সেইবোৰৰ ভিতৰত জুইৰ ব্যৱহাৰ, সঁজুলিৰ ব্যৱহাৰ, চকাৰ ব্যৱহাৰ আৰু কৃষি কাৰ্যই অন্যতম। কৃষি বা খেতি কি? কৃষি বা খেতি সম্পৰ্কে তোমালোকৰ সকলোৰে নিশ্চয় ধাৰণা আছেই। তথাপিতো মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকে আচলতে কৃষি বা খেতি বোলা হয়। কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা মূল কথা দুটা কি কি তোমালোকে জানানে? প্ৰথম কথাটো হ'ল মাটিত গছৰ বীজ অৰ্থাৎ গুটি ৰোপণ কৰা, আৰু আনটো হ'ল তেনে বীজৰ পৰা পুলি গজাবলৈ মানুহে কৰা চেষ্টা। তোমালোকে ভিডিঅ'টোত নিশ্চয় প্ৰত্যক্ষ কৰিছা যে গুটি বা বীজৰ পৰা কিদৰে গছৰ পুলি গজিবলৈ ধৰিছে। প্ৰকৃতিৰ এনে পৰিঘটনাবোৰে আমাক কেতিয়াবা আচৰিত কৰি তোলে, নহয়নে? আৰু এই প্ৰকৃতি জগতত মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা প্ৰাকৃতিক কথা, অৰ্থাৎ নিজে নিজে হোৱা এটা কথা। কিন্তু এই গছ-গছনিবোৰ গজিবলৈ মাটিৰ সাৰুৱা গুণ তথা উপযুক্ত পৰিমাণৰ বায়ু আৰু পানী লাগিব। আমি পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ নাইবা গছ-গছনি দেখিবলৈ পাওঁ। এতিয়া কথাটো হ'ল যে আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল? তোমালোকে বাৰু এই বিষয়ে কেতিয়াবা ভাবি চাইছানে? এই আদিম মানুহবোৰে নানা তৰহৰ ফল-মূল খাদ্য হিচাপে গ্ৰহণ কৰিছিল আৰু গছৰ খুৰুং নাইবা পৰ্বত-পাহাৰৰ গুহা ইত্যাদিত বাস কৰিছিল। তেওঁলোকে দিনৰ ভাগত হাবিৰ গছ-গছনিৰ ফল, গুটি আদিবোৰ সংগ্ৰহ কৰি তাৰে কিছু অংশ ৰাতি থাকিবলৈ লোৱা তেওঁলোকৰ গছৰ খুৰুং, গুহা আদিলৈ লৈ গৈছিল। এইদৰে লৈ যোৱা ফল-মূল আৰু গুটিবোৰ খোৱাৰ পিছত তেওঁলোকে পেলনীয়া গুটিবিলাক আশ্ৰয়স্থলৰ ওচৰতে পেলাই দিছিল। আৰু এই পেলনীয়া গুটিবোৰৰ পৰা যি দম বান্ধিছিল তাৰ পৰা নিজে নিজেই গুটিৰ পৰা গছৰ পুলি গজি উঠা তেওঁলোকে দেখিবলৈ পাইছিল। আৰু এই পুলিবোৰ এসময়ত ডাঙৰ গছ হয় সেই একেধৰণৰে গুটি বা ফল লগা তেওঁলোকে দেখিছিল। এনেদৰে আদিম মানুহবোৰে প্ৰথম অৱস্থাত মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে অভিজ্ঞতা লাভ কৰিছিল। এতিয়া আদিম মানুহবোৰে বাৰু প্ৰকৃতিৰ বুকুত ঘটা এনেকুৱা পৰিঘটনাবোৰ নিজে দেখি অভিজ্ঞতা লাভ কৰিছিল। কিন্তু এই আদিম মানুহবোৰে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হৈছিল সেয়া জানো আহা। তেওঁলোকে কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হোৱাৰ প্ৰথমটো কাৰণ হ'ল খাদ্যৰ নাটনি। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে এই আদিম মানুহবোৰে সকলো সময়তে গছৰ পৰা ফল-মূল আৰু গুটি সংগ্ৰহ কৰিব নোৱাৰিছিল, কিয়নো সকলো সময়তে গছত গুটি বা ফল নালাগিছিল আৰু ফলত খাদ্যৰ নাটনিৰ সৃষ্টি হৈছিল। তেওঁলোকে কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হোৱাৰ দ্বিতীয়টো কাৰণ হ'ল মানুহৰ সংখ্যা বৃদ্ধি। সময়ৰ লগে লগে মানুহৰ
সংখ্যা বৃদ্ধি পাইছিল আৰু ফলত সহজে খাদ্য আৰু চিকাৰ পোৱাটো অধিক কঠিন হৈ পৰিছিল। আৰু তৃতীয়টো কাৰণ হৈছে অভাৱৰ বাবে সৃষ্টি হোৱা কাজিয়া। আদিম মানুহৰ সংখ্যা বৃদ্ধিৰ লগে লগে অভাৱৰ সৃষ্টি হৈছিল। ফলত একোটা অঞ্চলৰ হাবি বননিত বাস কৰা এই আদিম মানুহৰ দলবোৰৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। সেয়ে মানুহে নতুন উপায়ৰ কথা ভাবিবলৈ ধৰিলে আৰু কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হ'ল। শিক্ষাৰ্থীসকল, এই আদিম মানুহবোৰে বাৰু কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হ'ল, কিন্তু এই কৃষি কাৰ্যত কেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল তোমালোকে জানানে? প্ৰথম অৱস্থাত মাটি চহাবলৈ তেওঁলোকে শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় ইত্যাদি ব্যৱহাৰ কৰিছিল। কিন্তু পিছলৈ তেওঁলোকে নাঙলৰ সহায়ত মাটি চহাবলৈ শিকিলে। ইতিহাসবিদসকলৰ মতে খ্ৰীষ্টপূৰ্ব ৪০০০ চনত মেছোপটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল। গ্ৰীক শব্দৰ পৰা অহা মেছোপটেমিয়া শব্দৰ অৰ্থ হ'ল দুখন নদীৰ মধ্যৱৰ্তী ভূমি, অৰ্থাৎ দুখন নদীৰ মাজৰ স্থলভাগ। এই মেছোপটেমিয়া সভ্যতা বৰ্তমান ইৰাকৰ অন্তৰ্গত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নামৰ দুখন নদীৰ মাজত অৱস্থিত আছিল। ই পৃথিৱীৰ এক প্ৰাচীনতম সভ্যতা। অনুমান কৰা হয় যে সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য কৰা কামটো খ্ৰীষ্টপূৰ্ব ৯০০০ বছৰ মানৰ পৰা আৰম্ভ হৈছিল। ইয়াৰোপৰি প্ৰায় ৬০০০ খ্ৰীষ্টপূৰ্ব মানতহে গৰু, ম'হ আদি জন্তু মানুহে পালন কৰিবলৈ লৈছিল। আৰু ধান খেতি আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব ৫০০ বছৰৰ আগে চীন দেশত। ইয়াৰোপৰি পোনপ্ৰথমে কৃষি কাৰ্য আৰম্ভ হোৱা পৃথিৱীৰ ঠাইবোৰ হ'ল চিৰিয়া, পেলেষ্টাইন, বেলুচিস্তান ইত্যাদি। এইদৰে কৃষি পদ্ধতিৰ আৱিষ্কাৰ আৰু বিকাশৰ লগে লগে মানুহে নিজৰ বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল। শিক্ষাৰ্থীসকল, এতিয়া জানো আহা যে আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। আদিম মানুহে অৰণ্যত বিভিন্ন ধৰণৰ হিংস্ৰ জীৱ-জন্তু, সাপ, বিষাক্ত কীট-পতংগ ইত্যাদিৰ আক্ৰমণৰ পৰা নিজকে নিৰাপদ কৰি ৰাখিবলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইয়াৰ লগতে অৰণ্যৰ মাজত বিভিন্ন খাদ্যবস্তুৰ সংগ্ৰহ কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ বিপদ-বিঘিনিৰ মুখামুখি হৈছিল। গতিকে তেওঁলোকে বসতি স্থাপনৰ সুবিধা বিচাৰি মুকলি ঠাইলৈ আহিছিল। ইয়াৰ লগে লগে ইতিমধ্যে তেওঁলোকে যিহেতু কৃষি কাৰ্য আৰম্ভ কৰিছিল আৰু সেই খাদ্যশস্যবিলাকৰ যতন ল'বৰ বাবেও তেওঁলোকে খেতি পথাৰৰ দাঁতিত স্থায়ীভাৱে থকাটো প্ৰয়োজন বুলি ভাবিবলৈ ধৰিলে। আৰু এইদৰে স্থায়ীভাৱে বসবাসৰ লগে লগে গাঁৱৰ সৃষ্টি হ'ল আৰু মানুহৰ জীৱন সুসংগঠিত হৈ পৰিল। নদীৰ দাঁতি কাষৰীয়া ঠাইত খেতি-বাতি কৰিবলৈ লোৱাৰে পৰাই তাৰ ওচৰে পাজৰে মানুহে প্ৰথমতে অস্থায়ীভাৱে আৰু পিছলৈ স্থায়ীভাৱে থাকিবলৈ ল'লে। নিজ নিজ খেতিপথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল আৰু এনেদৰেই এসময়ত গাঁৱৰ উৎপত্তি হ'ল। এতিয়া মানৱ সভ্যতাৰ উন্নয়নৰ আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ। প্ৰথম অৱস্থাত কিন্তু আদিম মানুহে নিজৰ কান্ধত তুলি নাইবা চোঁচৰাই বয় বস্তুবিলাক অনা নিয়া কৰিছিল আৰু পিছলৈ জীৱ-জন্তুৰ সহায়তো বয় বস্তু অনা নিয়াৰ কাম কৰিবলৈ ধৰিছিল। তাৰ পিছত লাহে লাহে গছৰ টুকুৰা বগৰাই চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছিল। পিছলৈ ঘূৰণীয়া কাঠৰ চকা সাজি উলিওৱা হৈছিল। আকৌ দুটা চকাক একেলগে এডাল কাঠেৰে সংযোগ কৰাৰ কৌশল মানুহে বহু যুগৰ পিছতহে উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল। খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰ মানতহে চকাৰ উদ্ভাৱন হৈছিল বুলি কোৱা হয় আৰু ইতিহাসবিদসকলৰ মতে সিন্ধু আৰু চুমেৰীয় সভ্যতাৰ মানুহেই পোনপ্ৰথমে চকাৰ ব্যৱহাৰৰ কৌশল জানিছিল। শিক্ষাৰ্থীসকল, তোমালোকে বাৰু কুমাৰৰ চাক দেখিছানে? চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰৰ ফলত অতি কম সময়তে মানুহে উন্নতমানৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰিবলৈ শিকিলে। ইয়াৰ লগতে কৃষিজীৱীসকলৰ জীৱনলৈ এই চকাৰ ব্যৱহাৰে এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। লগতে আধুনিক যুগত চকাৰ ব্যৱহাৰ আৰু ইয়াৰ গুৰুত্ব কিমান তোমালোক সকলোৱে নিশ্চয় বুজা। গতিকে কথাতে কয় নহয়, গতিয়েই প্ৰগতি আৰু অভাৱেই আৱিষ্কাৰৰ মূল।